সেই বন্ধুসকল নদীত আহিছিলোঁ মই এনেই অলপমান ওলাই আৰু ফুৰিলোঁ অলপমান ফুৰাৰ পিছত গছ চছ দেখা পালোঁ মানে বগৰী গছ চগৰী গছ দেখা পালোঁ। তাৰপিছত অলপ আহিলোঁ নদীৰ ফালে মানে পানীৰ ফালে। তাৰপিছত চাব পাৰে আপোনালোকে এই দুটা খৰালি হাঁহ উৰি উৰি গৈ আছে মানে খৰালি হাঁহকেইটা কিনাৰত আছিল। মই ভাবিছিলোঁ ভিডিঅ' কৰিম বুলি কিন্তু নহ'ল উৰি উৰি গৈ আছে। তাৰপিছত আৰু সেই এনেকৈ ভিডিঅ' বনালোঁ। তাৰপিছত আৰু এইকেইটা খৰালি হাঁহৰ পোৱালি লাহে লাহে গৈ সিহঁতে গুচি গ'ল। তাৰপিছত পিছদিনাখন মই আহিলোঁ নদীত যিকেইটাত চাই থৈ দিছিলোঁ বগৰী গছ, সেই বগৰী গছকেইটাৰ মানে বগৰী পাৰিব। তাৰপিছত মই অকলে আহিছিলোঁ সিদিনাখন, আজি আহিছে 2-3টামান মানে 4-5টামানৰ লগত আহিছিলোঁ আৰু মই বগৰীখিনি দেখালোঁ যিখিনি মই পকেটত লৈ থৈ দিছিলোঁ। তাৰপিছত আৰু ই বগৰীকেইটা বুটলি আছিল। তাৰপিছত এতিয়া আমি গৈ আছিলোঁ দেখাব লাগে এইটো চাওক। তাৰপিছত এতিয়া আমি বগৰী খাব যাই আছোঁ মানে এই ওচৰৰখিনিত মানে যিখিনি পিকনিক প্লেচ হয় সেই পিকনিক প্লেচখিনিত এটা দুটা বগৰী গছ আছিল। এয়া চাওক, মই পিছৰ বাৰ বনাম বুলি কৈছিলোঁ কিন্তু বনোৱা নহ'ল। এই জংঘলৰ মাজত আছে, সেইফালে যাওঁ আমি। জংঘলৰ মাজত আছে, তাতে বহুতকেইটা বগৰী গছ আছে। তাৰ পৰা আৰু ছিঙি পেলাই খাম। সেয়া আমি এতিয়া জংঘলৰ মাজত ফুৰিম আৰু এইটো চাওক এইফালে খেতি চেতি কৰিছে, মটৰ খেতি চেতি ইয়াতে এইকেইটা আমি বগাইছোঁ বগৰী। এই জংঘলৰ মাজে মাজে গৈ আছোঁ, বগৰী গছৰ তলত পাম লওক এইবিলাক ভয়ানক জেগা বুলি কোৱা হয়। আমি এটা পুখুৰীতে আছোঁ ক'ব গ'লে। ভিডিঅ'টো হেৰি নহ'ব পাৰে, কি আছিল এইটো লাম্বা নহ'ব। আমি গৈ আছোঁ এতিয়া বগৰী গছৰ সন্ধানত। হৈ যাওক, ইমান জংঘল, এই জংঘলৰ মাজত আমি আছোঁ কিন্তু বগৰী গছ বিচাৰি আছোঁ। বগৰী গছ এতিয়ালৈকে পোৱা নাই। আমি দেখা পাইছিলোঁ বগৰী গছ, কিন্তু আজি বিচাৰি পোৱা নাই। ইফালে আহা আমাৰো বেছি দূৰ নাই। চলি গ'ল, পাই গ'লো বগৰী গছ এটা পালোঁ। এই চাওক, এইয়া বগৰী গছ এটা অনুসন্ধান কৰিলে চব পাম। এইয়া ডাঙৰ জোপা এটা নহয়, এতিয়া ঠাকুৰৰ সিফালে আছে। তো বন্ধুসকল, আমি 1 কিলোমিটাৰমান খোজ কঢ়াৰ পিছত আহি পালোঁ বগৰী গছৰ তলত। সেইটো চাব পাৰে বগৰী গছ। এতিয়া আমি বগৰী ছিঙি ইয়াৰ পৰা বগৰী চগৰী ছিঙি খাম। চাওক, এটা দেখাই দিব ছিঙি পেলাই ট্ৰেইলাৰ পকা পকা ধুনীয়া টেঙাটোৱে ভাল। আপেল বগৰী নাই, এতিয়া নাই আৰু শেষ। চাওক ছিঙিলোঁ, এটা খাই চাওক টেষ্টটো কওঁ কেনেকৈ লাগে। এইটো পকা, কি মজা চাওক, মজা মিঠা। এইটো মানে নৰ্মেল বগৰীটো আছে, ইয়াতে বিলাতী বগৰীও আছে, কিন্তু বিলাতী বগৰীৰ ঠাৰিটো কোনোবাই ছিঙি পেলাই লৈ গ'ল। আছে দুটামান, সেইকেইটা বহুত ওপৰত আছে। এতিয়া ছিঙিব পাৰোঁ নেকি চাওঁ। তাৰ আগতে চাওঁ আহক আমি বগৰী খুন্দাটো। বগৰী খুন্দি আছে এতিয়া। যিকেইটা বগৰী আমি মানে ছিঙিলোঁ, তাৰপিছত আৰু যিকেইটা বগৰী আমি লৈ আনিছিলোঁ সেই বগৰীকেইটা মানে খুন্দি আছে এতিয়া এই খুন্দনিত। চাব পাৰে আপোনালোকে। আৰু মই দেখুৱাইছিলোঁ আপোনালোকক বগৰীকেইটা, কিবা কিবি কৈছিলোঁ আৰু। তাৰপিছত এইখিনি চাওক, খুন্দা হ'লে আপোনালোকক আৰু দেখুৱাম দিয়ক। ইহঁতে বগৰী খুন্দা আৰম্ভ কৰিছে, কৰিব দিয়ক। বগৰী খুন্দাৰ আগতে ইহঁতে খুন্দি আছে জলকীয়া আৰু ধনিয়া। তাৰপিছত মই দেখুৱালোঁ আপোনালোকক বগৰী গছটো, যিটো বগৰী গছত ঠানিয়ে নাই, মানে ঠানি কাটি পেলাই লৈ গুচি গৈছে। ঠানি মানে দালি আৰু দালি কাটি পেলাই লৈ গুচি গৈছে। এইটো হয় বিলাতী বগৰী। এইটো চাওক, এইটো বিলাতী বগৰী। এয়া
চিঙা নাই ইয়াতে পৰি আছিল এই গছটোৰ পৰা আছিল এতিয়া নাই ঠানি ঠানি ছিঙি লৈ গৈছে চাওক ৰাক্ষস মানুহকেইটাই কমচে কম বগৰীকেইটা লৈ যায় ঠানিকেইটা থৈ দিব লাগে ঠানি ঠানি ছিঙি লৈ গ'ল সেইটো বগৰী খুন্দি থকাৰ লাগে মই অলপমান পৰিৱেশ দেখাওঁ নদীৰ এয়া চাওক নদীৰ পানীখিনি ওচৰতে আছে কিন্তু এইখিনি নদীৰ পানীখিনি মানে আমি আগতে যে আহিছিলোঁ দেখাইছিলোঁ হেৰিখিনি মহ য'ত থাকে সেইখিনি হয় আৰু এইফালে দুটামান ল'ৰা আহি আছে ছোৱালী বুলি ভাবিছিলোঁ ছোৱালী নহয় আৰু ল'ৰা এতিয়া দেখা নাপায় সেইটো বেলেগ কথা এইকেইটা দেখা পাইছেনে চাওক আমি এতিয়া আহি গ'লোঁ বেলেগ এটা বগৰী গছত আৰু এইটো বগৰী চাওক পূৰা জোপা হৈ আছে ধুনীয়া আছে বগৰী সেইফালে চাওক কিন্তু পকা নাই এইটো সেইকাৰণে এইটো এটেক দিয়া নাই জংঘলৰ মাজত থকাৰ বা আহাৰ এয়াই লাভ হয় কি এইবিলাক ফ্ৰেছ বস্তু খাব পোৱা যায় এই চাওক আমাৰ খুন্দাৰ আৰম্ভ হৈ গ'ল তাৰপিছত বগৰী খুন্দা হ'লে এইটো চাব পাৰে আপোনালোকে তাৰপিছত নিমখ আনিছিল বেছিকৈ নিমখখিনি পৰি গ'ল লগতে নিমখ চিমখ খোৱা নাই আৰু এতিয়া জলকীয়া দি বগৰীখিনি খুন্দি পেলাই থৈ দিল তাৰপিছত টেষ্ট কৰি চাল কেনেকা সোৱাদ আছে না এইটো চাওক আমি খাওঁ এতিয়া সেই মনে মনে এইটো চাওক নিমখ এইটো চাওক আমি এতিয়া খামেই মজা